নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু দীপশিখাজ ব্লগ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আৰু ভাবিছোঁ আজি এটা ভিডিঅ' দিওঁ। আৰু এয়া হৈছে এটা নতুন ৰেচিপি, মটকা মটন। ভিডিঅ'টো আগতে কৰা আছিল, যদিও মানে এডিট কৰা হোৱা নাছিল কাৰণে দিয়া হোৱা নাছিলে। গতিকে এয়া চাই লওক, আমি মটকা মটন বনাইছিলোঁ আৰু ইয়াৰ সোৱাদটো বহুতে ধুনীয়া আছিল। মানে ক'বলৈ ভাষা নাই, আকৌ ইমানেই টেষ্টি আৰু ইমান চফ্ট হৈ যায় নহয়। গতিকে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে আমি লৈছোঁ মাংস 2 কেজি, পঠাৰ মাংস আৰু ধুনীয়া পিচ ভালকৈ ধুই চাফা কৰি লোৱা হৈছে। তাৰপিছত এয়া গোটা গৰম মছলা আপোনালোকে যি থাকে ঘৰত গোটেইখিনি ল'ব পাৰে, যি থাকে আৰু তাতে অকণমান পৰিমাণতে ল'ব পাৰে। তাৰপিছত এয়া এখন কেৰাহীত এয়া মিঠাতেল গৰম কৰি লোৱা হৈছে 200 গ্ৰামমান এইখিনি। তাৰপিছত এয়া হৈছে এটা মাটিৰ টেকেলি। এইটো কিন্তু কিবা পোৰা টেকেলি বুলি কয়, এইটো কেঁচা টেকেলি নহয়। আৰু কেঁচা টেকেলি হ'লে বোলে ফাটি যায়। আৰু এয়া এটা কিনি আনিছে আমাৰ মাংস বনাবলৈ। তাৰপিছত এই গৰম কৰি থোৱা তেলখিনি ঠাণ্ডা হোৱাৰ পিছত ইয়াতে অকণমান ভালকৈ দি এইখিনি আমি ভালদৰে গোটেই টেকেলিটো লগাই ল'ম, মিঠাতেলখিনি। সেয়া কাপোৰ এখনেৰে, চাফা কাপোৰ এখনেৰে মুচি লোৱা হ'ল। আৰু এই ৰেচিপিটো আজি বনাই আছে মোৰ হাজবেণ্ডে। মই এইটোৰ বিষয়ে একোৱেই নাজানো। মোৰ হাজবেণ্ডে ক'লে যে আজি স্পেচিয়েলকৈ মাটন বনাই খাম, আৰু মই ভাবিলোঁ তেনেহ'লে মই ভিডিঅ'টো বনাই লওঁ। তো এয়া তাৰপিছত ভালদৰে এয়া মছলাবিলাক দি লৈছে। গোটা মছলাখিনি দিছে। তাৰপিছত এয়া পাউডাৰ মছলাবিলাক দিছে, যেনে জিৰা পাউডাৰ, মিট মছলা, কাশ্মীৰী মিৰ্চ, ৰেড চিলি পাউডাৰ। আৰু ইয়াতে আদা ব্যৱহাৰ নহয় আৰু কেঁচা জলকীয়া ব্যৱহাৰ কৰা নহয়। গতিকে জলকীয়া আপোনালোকে যেনেকৈ খায় তেনেকৈ দি দিব পাৰে। এয়া গৰম মছলাও ইয়াতে দি লৈছে, চাহী গৰম মছলা। তাৰে পৰিমাণটো কিন্তু একেবাৰে কম কৰি দিব লাগে, বহুত বেছি দিলে এটা বেলেগ এটা সেই আহে। তাৰপিছত এয়া গৰম কৰি ঠাণ্ডা হোৱা তেলখিনি তাতে ঢালি দিব লাগিব। তাৰপিছত এই আধা কেজিমান পিঁয়াজ, 2 কেজি মাংসত আধা কেজি পিঁয়াজ লাগিব। এয়া পিঁয়াজ মিহিকৈ কাটি লোৱা হৈছে, পিঁয়াজখিনি ইয়াতে দি দিব লাগিব। গোটা নহৰু কলি কেইটামান দি দিছে। তাৰপিছত এয়া নহৰুখিনি থেতেলিয়াই লৈছে। মই আগতেই কৈছোঁ যে এইটো ৰেচিপিত আদা ব্যৱহাৰ নহয় আৰু কেঁচা জলকীয়া ব্যৱহাৰ নহয়। সেইটো দিলে লাগি ধৰিব, মাটিৰ বাচনত বনোৱা হ'ব যে সেইকাৰণে লাগি ধৰিব আৰু ফ্লেভাৰটো হয়তো বেলেগ কিবা হ'ব। মোৰ হাজবেণ্ডে ক'লে আদা আৰু কেঁচা জলকীয়া ব্যৱহাৰ নকৰিব আপোনালোকেও। আৰু আলু ব্যৱহাৰ নহয়। এয়া নিমখ দি দিছে, একেবাৰে দি দিছে যিখিনি লাগে, আৰু হালধি দি এইখিনি ভালদৰে মিক্স কৰি ল'ব। ইমান ধুনীয়া চেণ্ট আহিছে নহয়। তাৰপিছত ইয়াতে মাংসখিনিও ঢালি দিছে। মাংসখিনি দি আকৌ ধুনীয়াকৈ মিক্স কৰি থৈ দিব। এয়া একদম ধুনীয়াকৈ মিক্স কৰিব লাগিব, যাতে প্ৰত্যেক টুকুৰা মাংস পিছতে যাতে মছলাখিনি সোমাই যায়, এনেকৈ। আৰু ইয়াতে আমি পানী ব্যৱহাৰো নকৰোঁ, একেবাৰে মটকাত দি দিয়া হ'ব যিহেতু এইটো এনেকৈয়ে দি দিয়া হ'ব। ইয়াত কিবা পানী ব্যৱহাৰ হ'ব নেকি? এয়া নেমু অকণমান চেপি
অকণমান সময় এইটো মেৰিনেট হ'বলৈ থৈ দিয়া হ'ব। এয়া আমাৰ মাংস ৰেডি হৈছে। এয়া আমি এতিয়া মটকাত দিম। 20 মিনিটমান ঢাকি থোৱা হৈছে। তাৰপিছত এয়া আৰু এইখিনি মাংসৰ তেল আমি এইখিনি মানে এক্সট্ৰাকৈ থৈ দিছোঁ। এইখিনি হোৱাৰ আগে আগে আমি তাতে দি দিম। এয়া আমাৰ মটকা ৰেডি। এতিয়া মাংসখিনি তাতে ভৰাই ল'ম আমি ধুনীয়াকৈ চাৰিওফালে। ইয়াতে আৰু পানী ব্যৱহাৰ নহয়। এয়া নহৰুখিনি ওপৰত দি দিছে সজাই। আৰু এইটো এতিয়া ঢাকি আমি দিম জুইত। আৰু জুইকুৰা একদম কমকৈ দিব লাগিব। এয়া আগতে জুইকুৰা ধৰি কেইটামান এঙাৰ হ'বলৈ দিয়া হৈছে। একদম এডাল বা দুডাল খৰি দি দি আমি প্ৰায় 1.5 ঘণ্টা আমি বনাব লাগিব। এয়া 1 ঘণ্টামান পিছত এয়া হৈছে। চাই লওক, আমি কিন্তু ইয়াতে পানী ব্যৱহাৰ কৰা নাই। তথাপিও চাওক কিমান ধুনীয়াকৈ জোল উঠিছে আৰু অকণো লাগিও ধৰা নাই। এয়া বহুত ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈতো নক'বই আৰু। এবাৰ খাই পালে আপোনালোকে মানে মোক কমেণ্ট কৰিব যে কেনেকুৱা লাগিছে। এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আপোনালোকে। সঁচাকৈ বহুত টেষ্টি আৰু ইমান চফ্ট হয় নহয়, দাঁত নোহোৱা মানুহেও খাব পাৰিব। আপোনালোকে ভাবিব পাৰে যে পানী নিদিয়াকৈনো ক'ত সিজিব, কিন্তু সঁচাকৈ কৈছোঁ এইটো ইমানেই চফ্ট হয়, মানে কেৰাহীত বনালে এনেকুৱা নহয় কেতিয়াও। বহুত বেছি চফ্ট হয় আৰু বহুত টেষ্টি, ইয়ামি। একচুৱেলি মই যিমান মাংস খাই পাইছোঁ নহয়, মানে একদম চবতকৈ বেছি ভাল লগা মাংস ৰেচিপি এইটোৱে হৈছে। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, সঁচাকৈ বহুত ভাল পাব। চাওক কালাৰ চাওক না আপোনালোকে কিমান ধুনীয়া হৈছে। আৰু শেষত অকণমান কেঁচা ধনিয়া পাত দিবই লাগিব, কাৰণ কেঁচা ধনিয়া পাত মোৰ ফেভৰেট। আৰু ইয়াৰে নহয় যে মটকাৰ যিটো ফ্লেভাৰ আহে নহয়, মাটিৰ গোন্ধ মানে একদম বলিয়া কৰি দিব। মানে ইমান টেষ্টি লাগে, ইমান মানে ধুনীয়া এটা ফ্লেভাৰ আহে। আপোনালোকে মানে খালেতো এবাৰ ক'বই মানে। এয়া চাওক আপোনালোকে মোৰ ৰেচিপিটো বনাওক এবাৰ আৰু খাই চাওক, ইয়াৰে সোৱাদ লওক। এয়া আমাৰ ৰেডি হৈ গ'ল। 1.5 ঘণ্টাৰ পিছত এয়া আমাৰ ফাইনেল লুক চাওক। আদা নিদিয়াকৈ, কেঁচা জলকীয়া নিদিয়াকৈ আৰু পানী নিদিয়াকৈ এয়া মটকা মটন ৰেডি। এয়া মোৰ হাজবেণ্ডৰ হাতত যাদু আছে সঁচাকৈয়ে। ইমান টেষ্টি বনাইছিলে নহয়, বহুত টেষ্টি, বহুত। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিব আৰু কমেণ্ট কৰিব। এয়া মাহঁতক খাবলৈ দিলোঁ জহা চাউলৰ ভাতৰ লগত আৰু ৰুটিৰ লগত। এয়া মাহঁতে খাই চাব এতিয়া। এয়া বহুত টেষ্টি হৈছে কৈছে এয়া বাইদেউ। আৰু এয়া মাহী। তেওঁলোকে ভিডিঅ' কৰি থকাৰ কাৰণে লাজ পাইছে কাৰণে এনেকুৱা কৰি আছে অলপমান। আৰু এই মাটন খোৱাৰ পিছততো মাহীৰ ফেভৰেট হৈ গৈছে। বহুত টেষ্টি হৈছে। আপোনালোকেও ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰিব।
Thanks for watching.